গৰমত আহি পৰিলোঁ জংঘলৰ মাজত। আমাৰ জুগুনুকেইটা মানে মিলি বোলে লেটেকু পাৰি আছে, সেয়েহে ময়ো চাবলৈ আহিলোঁ ক'তনো কি কৰি আছে বুলি। চেছ, মই গছৰ পৰা চাবই নাপালোঁ, তহঁতি পাৰি মেলিও লৈ আহিলি। বা চাবিনি আমি কিমান পাৰিলোঁ? বা বহুত পাৰিলিচোন, দে না এটা খাবলৈ। সেই এজনী ঘৰত খাবি আৰু মই খাওঁ বুলি ক'লেতো মোক খাব নিদিলে। আৰু এতিয়া চাওকচোন সিহঁতৰ টনাজোৰা কামবোৰ। আৰু ঘৰত যাব হ'লে আমাৰ সাঁকো পাৰ হ'ব লাগিব, আৰু মোক সাঁকো পাৰ হ'বলৈ ভয় লাগে, কাৰণ ইয়াৰ পৰা পৰি থৈছোঁ যে। কেনেকৈ যাম? ভয় লাগে ফোনটোহেঁতি যাবলৈ। আৰু ফোনটো অফ কৰি ঘৰ আহি দেখিলোঁ যে লেটেকু ছিঙি আছে। এতিয়া আৰু মোক কোনে পায়? যিমান পাৰোঁ সিমান খোৱাহে কথা আৰু। ফ্ৰীতে পাই দুটা খাইছিলোঁহে, সেইফালৰ পৰা আকৌ ক'বলৈ আৰম্ভ কৰিলেই, বেছিকৈ নাখাবি, পেট বেয়া হ'ব। তথাপিও জানো মই এৰা ভকত, খায়ে আছোঁ। এয়া আকৌ জুখি আছে বিক্ৰী কৰিবৰ কাৰণে একদম নহয়, কাৰণ আমাৰ ঘৰৰ ওচৰৰ চবকে দিব লাগিব খাবৰ কাৰণে। ঘৰৰ বস্তু আমাৰ একদম বিক্ৰী কৰা নহয়, এনেদৰে ওচৰ চুবুৰীয়া ভগাই দিয়া হয়। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।